নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সুস্বপ্নাছ ক্লাছেছলৈ মই সুস্বপ্নাই তোমালোক সকলোকে স্বাগতম জনাই আজি তোমালোকৰ বাবে লৈ আহিছোঁ সমাজ বিজ্ঞান ইতিহাস খণ্ডৰ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ পাত্ৰীৰ তৃতীয় খণ্ড আমি দ্বিতীয় খণ্ডটিত পঢ়ি আছিলোঁ আৰ্য সমাজ ব্ৰাহ্ম সমাজ এইখিনি আমি ইতিমধ্যে শেষ কৰিছোঁ আলিগড় আন্দোলন এতিয়া আমি আজি পঢ়িম যে বাতৰি কাকতৰ ভূমিকা সম্পৰ্কে বাতৰি কাকতৰ জন্মৰ পিছত কেনেকৈ ভাৰতীয়সকলৰ মাজত জাতীয়তাবাদী চিন্তাৰ উদ্ৰেক ঘটিছিল সেইখিনি কথা আমি আজি জানিম এতিয়া চাবা ইংৰাজী ভাষাৰ মাধ্যমত প্ৰকাশিত বাতৰি কাকতৰ যোগেদি কি হৈছিল ভাৰতবৰ্ষত সংবাদপত্ৰ ইতিহাসৰ পাতনি মেলা হৈছিল আৰু ভাৰতীয় সংবাদপত্ৰৰ ইতিহাসত জেমছ আগষ্টাছ হিকিৰ দ্বাৰা প্ৰথমখন ইংৰাজী ভাষাত সংবাদপত্ৰ বেংগল গেজেট প্ৰকাশ হোৱাৰ পৰা 3টা দশক জুৰি ইংৰাজসকলৰ দ্বাৰা প্ৰকাশিত ইংৰাজী ভাষাৰ সংবাদপত্ৰৰ প্ৰাধান্য মন কৰিবলগীয়া বুলিও কৈছে আৰু এই সংবাদপত্ৰসমূহে কি কৰিছিলে জনসংযোগত ইংৰাজী সমাজখনৰহে মুখপত্ৰ হিচাপে কাম কৰিছিলে ভাৰতীয় জনমতৰ প্ৰতিনিধিত্ব ইয়াত মুঠেই ফুটি উঠা নাছিলে আৰু আধুনিক শিক্ষাৰে যে শিক্ষিত ভাৰতীয়ই কি কৰিছিলে সংবাদপত্ৰৰ গুৰুত্ব উপলব্ধি কৰিব পাৰিছিলে আৰু সেই উপলব্ধি কৰাৰ ফলস্বৰূপে কি হৈছিলে 19 শতিকাৰ দ্বিতীয় দশকৰ পৰা আঞ্চলিক ভাষাত বহু কেইখন কাকতৰ প্ৰকাশ পাইছিলে আৰু আঞ্চলিক ভাষাত প্ৰকাশিত এই সংবাদপত্ৰৰ জনপ্ৰিয়তা যেতিয়া বাঢ়িবলৈ ধৰিলে তেতিয়া কি হৈছিলে সংবাদপত্ৰৰ স্বাধীনতা আৰু সমাজত গঢ়ি উঠা ইয়াৰ ভূমিকা সম্বন্ধে ইংৰাজ শাসকসকল কি হৈছিলে সজাগ হৈ পৰিছিলে আৰু বিদেশী শাসকসকলে ভালদৰে উপলব্ধি কৰিব পাৰিছিল যে ভাৰতৰ মুক্ত আৰু অনিয়ন্ত্ৰিত বাতৰি কাকতে ইয়াৰ ইংৰাজৰ যি কৰ্তৃত্ব সেই কৰ্তৃত্বৰ প্ৰতি বিপদ মাতি আনিব পাৰিব পাৰে আঞ্চলিক ভাষাৰ যিবিলাক সংবাদপত্ৰ আঞ্চলিক ভাষাৰ এই সংবাদপত্ৰসমূহে কি কৰিছিলে ভাৰতৰ নৱজাগৰণ তথা জাতীয়তাবাদ গঢ়ি তোলাত বিশেষ অৰিহণা যোগাইছিলে আৰু যিটো চৰকাৰে বুজি পাইছিলে সেইকাৰণে কি কৰিছিলে চৰকাৰে যিবিলাক আঞ্চলিক ভাষাৰ সংবাদপত্ৰ সেইখিনিৰ ওপৰত নিয়ন্ত্ৰণৰ ব্যৱস্থাও প্ৰৱৰ্তন কৰি দিছিলে 1999 খ্ৰীষ্টাব্দত প্ৰেছ ৰেগুলেশ্যন প্ৰয়োগৰ যোগেদি লৰ্ড ৱেলছলিও ভাৰতীয় বাতৰি কাকতৰ ওপৰত বাধা নিষেধ প্ৰয়োগ কৰি বাতৰি কাকতৰ যি স্বাধীনতা সেই স্বাধীনতা হৰণ কৰিছিলে আৰু 1817 খ্ৰীষ্টাব্দত কি হৈছিলে লৰ্ড হেষ্টিঙে ভাৰতীয় সংবাদপত্ৰৰ ওপৰত থকা যি বাধা সেই বাধা নিষেধ কিছু পৰিমাণে উঠাই দি বিশেষ কেইটামান বিষয়তহে কাকতৰ সম্পাদকৰ মত প্ৰকাশৰ স্বাধীনতা দিয়ে আৰু 1823 খ্ৰীষ্টাব্দত ভাৰতৰ অস্থায়ী গভৰ্ণৰ জেনেৰেল ছাৰ জন আদামে কি কৰিছিলে পুনৰ ভাৰতীয় ভাষাৰ কাকতৰ ওপৰত বাধা নিষেধ আৰোপ কৰিছিল আৰু গভৰ্ণৰ জেনেৰেল ছাৰ চাৰ্লছ মেটকাফে দেশীয় কাকতৰ ওপৰত আৰোপ কৰা বাধা নিষেধ উঠাই লৈছিলে আৰু বাধা নিষেধবিলাক তুলি লোৱাৰ পিছত প্ৰান্তীয় ভাষাত কি হৈছিলে ভালে সংখ্যক কাকত প্ৰকাশ পাইছিলে এতিয়া চাবা 19 শতিকাৰ দ্বিতীয় ভাগত বংগদেশত বহুল প্ৰচাৰিত কাকত হৈছিলে বংগদৰ্শন সঞ্জীৱনী আৰ্যদৰ্শন অমৃত বাজাৰ পত্ৰিকা আদি আৰু কাকতসমূহে কি কৰিছিলে সাম্ৰাজ্যবাদী শাসকৰ কাম কাজবোৰৰ ওপৰত কটু সমালোচনা কৰিছিলে আৰু ভাৰতীয় মনত ইংৰাজ চৰকাৰৰ বিৰুদ্ধে কি কৰিছিলে জনমত গঢ়ি তুলিছিলে এই ক্ষেত্ৰত বংগদেশৰ দ্বাৰা প্ৰকাশিত কাকতসমূহৰ অৱদান সকলোতকৈ বেছি আমি আহিছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছ গভৰ্ণৰ জেনেৰেল লৰ্ড ডাফৰিনৰ কাৰ্যকালত এলেন অক্টিভিয়ান হিউম নামৰ এজন অৱসৰপ্ৰাপ্ত অসামৰিক বিষয়াই ভাৰতীয়ৰ স্বাৰ্থত এটা জাতীয় অনুষ্ঠান গঠনৰ যোজা চলাইছিলে আৰু 1885 খ্ৰীষ্টাব্দৰ 28 ডিচেম্বৰত মুম্বাইত গোকুল দাস তেজপাল সংস্কৃত কলেজত মহাসভাখন অনুষ্ঠিত হৈছিলে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা 72জন প্ৰতিনিধিয়ে এই অধিৱেশনস্থলীত উপনীত হৈছিলে আৰু সভাপতিৰ বাবে নিৰ্বাচন কৰা হৈছিল কলিকতাৰ বেৰিষ্টাৰ উমেশ চন্দ্ৰ বন্দ্যোপাধ্যায়ক মহাসভাই প্ৰস্তাৱিত জাতীয় অনুষ্ঠানটোৰ নাম ভাৰতীয় জাতীয় কংগ্ৰেছ বুলি স্থিৰ কৰিছিলে আৰু ভাৰতৰ সকলোবোৰ জাতি গোষ্ঠী সম্প্ৰদায়ৰ জনমতৰ প্ৰতি সন্মান জনাই কংগ্ৰেছে আগুৱাই অহাৰ কৰ্মপন্থাও স্থিৰ
কৰিছিলে। এটা নৰমপন্থী অনুষ্ঠান হিচাপে পৰিচয় দি জাতীয় কংগ্ৰেছে কি কৰিছিলে, আৰম্ভণিতে আবেদন নিবেদনৰ মাজেৰে ভাৰতীয়সকলৰ বিভিন্ন সমস্যাৰ প্ৰতি মনোযোগ দিবলৈ চৰকাৰক আহ্বানো জনাইছিলে। আৰু ইংৰাজ শাসক আৰু ব্ৰিটেইনৰ চৰকাৰৰ ওচৰত মধুৰ সম্পৰ্ক বৰ্তাই ৰাখি শাসনযন্ত্ৰত যাতে ভাৰতীয় প্ৰতিনিধিত্ব বিচাৰিব পাৰে, সেইটোৱে জাতীয় কংগ্ৰেছৰ এটা অন্যতম লক্ষ্য আছিল। আৰু এই আশা কৰিয়ে কি কৰিছিলে, 1890 খ্ৰীষ্টাব্দত জাতীয় কংগ্ৰেছে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত এটা সজাতি দলক ইংলেণ্ডলৈ পঠাইছিলে। কিন্তু 1892 খ্ৰীষ্টাব্দত ভাৰত পৰিষদ আইনে কাৰ্যৰত এই ভাৰতীয়ক একো নিদিয়াকৈ জাতীয় কংগ্ৰেছক কি কৰিছিলে, হতাশ কৰি দিছিলে। পূৰ্ণ উপায়েৰে ব্ৰিটিছৰ পৰা বহু আশা কৰিও একো নোপোৱাত কংগ্ৰেছৰ এচাম কি কৰিলে, নেতা কৰ্মীৰ মনত প্ৰচলিত এই চিন্তা ত্যাগ কৰাৰ মানসিকতাটো গঢ়ি উঠিছিল। আৰু কংগ্ৰেছৰ ভিতৰতে এটা নতুন শক্তিও গা কৰি উঠিছিলে। তেওঁলোকে আবেদন নিবেদনৰ পন্থা পৰিহাৰ কৰি দিলে, আৰু পৰিহাৰ কৰি তেওঁলোকে কি কৰিলে, ব্ৰিটিছৰ বিৰুদ্ধে সষ্টম হ'বলৈ সকলোকে সকীয়াই দিছিলে। 1905 খ্ৰীষ্টাব্দত কি হৈছিলে, ঘটি যোৱা এই ঘটনা দুটাৰ উল্লেখযোগ্য ঘটনাই কি কৰিলে, জাতীয় কংগ্ৰেছৰ ভিতৰচোৱাত এটা প্ৰবল চাঞ্চল্যৰ সৃষ্টি কৰে। আৰু প্ৰথমটো আছিল জাপানৰ হাতত ৰুছিয়াৰ পৰাজয়, আৰু আনটো হ'ল বংগ ভংগ। এছিয়াৰ ক্ষুদ্ৰ শক্তি জাপানে কি কৰিছিলে, শক্তিশালী ৰাষ্ট্ৰ ৰাছিয়াক পৰাস্ত কৰাৰ ঘটনাই ভাৰতীয় জাতীয়তাবাদীসকলৰ মনত সংগ্ৰামী চেতনাৰ জাগ্ৰত কৰিছিল। আৰু আনহাতে লৰ্ড কাৰ্জনৰ বংগভংগই কি কৰিছিলে, বংগদেশক দ্বিখণ্ডিত কৰাৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তই কি কৰিলে, জাতীয়তাবাদীসকলৰ অন্তৰত তীব্ৰ ইংৰাজ বিৰোধী মনোভাৱো জাগ্ৰত কৰিছিলে। 1905 খ্ৰীষ্টাব্দত বাৰাণসীত কি হৈছিল, জাতীয় কংগ্ৰেছৰ সভাপতি গোপাল কৃষ্ণ গোখলেৰ নৰম সুৰৰ ভাষণ বিপিন চন্দ্ৰ পালে বিৰোধিতা কৰিছিলে। আৰু তেওঁ অনুনয় বিনয় ত্যাগ কৰি কেৱল স্বদেশী কাৰ্যসূচীকে গুৰুত্ব দি কঠোৰ পন্থাও অৱলম্বনেৰে জাতীয় কংগ্ৰেছক আগুৱাই যাবলৈ আহ্বান জনাইছিল। এই ঘটনাকে কেন্দ্ৰ কৰি কংগ্ৰেছৰ মাজত কি ঘটিছিলে, মতানৈক্য ঘটিছিল। আৰু কিন্তু 1907 খ্ৰীষ্টাব্দত ৰাসবিহাৰী ঘোষৰ সভাপতিত্বত অনুষ্ঠিত কংগ্ৰেছৰ চূড়ান্ত অধিৱেশনত জাতীয় কংগ্ৰেছ দুটা শিবিৰত বিভক্ত হয়, এটা চৰমপন্থী আৰু আনটো নৰমপন্থী। এইটো তোমালোকে কিতাপত আণ্ডাৰলাইন কৰি থবা যে 1907 খ্ৰীষ্টাব্দত ৰাসবিহাৰী ঘোষৰ সভাপতিত্বত অনুষ্ঠিত কংগ্ৰেছৰ চূড়ান্ত অধিৱেশনত জাতীয় কংগ্ৰেছৰ কি হয়, দুটা শিবিৰত বিভক্ত হয়। কোনখন অধিৱেশনত জাতীয় কংগ্ৰেছ দুটা শিবিৰত বিভক্ত হয়, তোমালোকক হয়তো পৰীক্ষাত আহিব পাৰে। তোমালোকে লিখিবলগীয়া হ'ব পাৰে যে কংগ্ৰেছৰ চূড়ান্ত অধিৱেশনত জাতীয় কংগ্ৰেছক দুটা শিবিৰত বিভক্ত কৰা হৈছিলে, এটা হৈছে চৰমপন্থী আৰু আনটো হৈছে নৰমপন্থী। চৰমপন্থী দলত আছিলে বাল গংগাধৰ তিলক, লালা লাজপত ৰায় আৰু বিপিন চন্দ্ৰ পাল। আৰু চৰমপন্থীসকলে কি কৰিছিলে, অৰবিন্দ ঘোষৰ নেতৃত্বত স্বৰাজ, স্বদেশী, জাতীয় শিক্ষা আদি বিষয়সমূহৰ ওপৰত আস্থা ৰাখি ভাৰতীয়ৰ মাজত ৰাজনৈতিক জাতীয়তাবাদৰ গতি বৰ্তাই ৰাখিছিল। 1916 খ্ৰীষ্টাব্দলৈকে চৰমপন্থীসকলে মূল জাতীয় কংগ্ৰেছৰ পৰা আঁতৰত আছিল। এতিয়া আমি জানিম দাদাভাই নৌৰোজীৰ অৱদান। ব্ৰিটিছৰ আমোলত গঢ়ি উঠা জাতীয়তাবাদৰ উত্থানত ৰাজা ৰামমোহন ৰায়ৰ পিছতে কি হৈছিলে, দাদাভাই নৌৰোজীয়ে ভাৰতীয় সমাজলৈ প্ৰভূত বৰঙণিও আগবঢ়াইছিলে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা কালৰে পৰা অনুষ্ঠানটোৰ লগত প্ৰত্যক্ষভাৱে জড়িত আছিল এই ব্যক্তিজন। আৰু দাদাভাই নৌৰোজী এগৰাকী বিশেষ প্ৰতিভাসম্পন্ন অভিজ্ঞ ব্যক্তি আছিল। অধ্যাপক হিচাপে তেওঁ কৰ্মজীৱন আৰম্ভ কৰা এই নৌৰোজীয়ে কি কৰিছিলে, পিছলৈ তেওঁৰ কৰ্মস্থান সলনি কৰি লণ্ডনত থাকিবলৈ লৈছিল। আৰু ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ নিৰ্বাচনত তেওঁ দুবাৰকৈও প্ৰতিদ্বন্দ্বিতা কৰিছিলে। আৰু দ্বিতীয়বাৰ নিৰ্বাচনত তেওঁ কি কৰিছিলে, মধ্য ফ্ৰিঞ্চবাৰী সমষ্টিৰ পৰা জয়লাভ কৰি ব্ৰিটিছ কমন্স সভাৰ সদস্য হৈছিল। আৰু ইংলেণ্ডৰ সাধাৰণ নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হোৱা তেওঁই আছিল প্ৰথমজন ভাৰতীয়। এই চেণ্টেন্সটো আণ্ডাৰলাইন কৰি থবা, এইটো ইম্পৰ্টেণ্ট। ইংলেণ্ডৰ সাধাৰণ নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হোৱা তেওঁই আছিল প্ৰথমজন ভাৰতীয়। আৰু কমন্স সভাৰ সদস্যপদ গ্ৰহণ কৰি তেওঁ ভাৰতৰ সমস্যাসমূহ দাঙি ধৰি ভাৰতৰ আৰ্থিক দিশটোৰ ওপৰত নজৰ দিবলৈ ব্ৰিটিছ চৰকাৰক সকীয়াই দিছিলে। আৰু পলাচী যুদ্ধৰ পৰাই অবিৰাম গতিত ভাৰতৰ সম্পদ ইংলেণ্ডলৈ প্ৰবাহিত কৰি
ইংৰাজে ভাৰতবৰ্ষৰ ওপৰত অৰ্থনৈতিক শোষণ চলোৱাৰ বিষয়ে তেওঁ ব্ৰিটিছ পাৰ্লিয়ামেণ্টতো জনাইছিলে। আৰু শিল্পজাত সামগ্ৰীৰ সলনি ভাৰতবৰ্ষই কেঁচা সামগ্ৰী কিয় ইংলেণ্ডলৈ পঠিয়াবলৈ লগা হয়, তেওঁ তাৰ উত্তৰ বিচাৰিছিলে। সি 1893 আৰু 1906 বৰ্ষত তিনিবাৰকৈ নৌৰোজী জাতীয় কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হৈছিলে। 1906 খ্ৰীষ্টাব্দত কলিকতা কংগ্ৰেছৰ সভাপতিৰ ভাষণত নৌৰোজীয়ে স্বৰাজ প্ৰাপ্তিয়েই কংগ্ৰেছৰ লক্ষ্য বুলি ঘোষণা কৰিছিলে। ভাৰতীয় জাতীয় কংগ্ৰেছত স্বৰাজ শব্দটোৰ প্ৰথম প্ৰয়োগ তেওঁৱে কৰিছিলে। এইটো পৰীক্ষাত তোমালোকৰ হয়তো আহিব পাৰে, আৰু নাহিলেও তোমালোকে এইটো জানি থোৱাটো জৰুৰী যে ভাৰতীয় জাতীয় কংগ্ৰেছত স্বৰাজ শব্দটোৰ প্ৰথম প্ৰয়োগ কোনে কৰিছিলে। এইটো লিখিব লাগিব দাদাভাই নৌৰোজীয়ে। অৱশ্যে সেই সময়ত স্বৰাজ মানে স্বাধীনতাক বুজোৱা নাছিল। নৌৰোজীৰ দৃষ্টিত স্বৰাজ মানে স্বায়ত্ত শাসনৰ ৰূপ এটাহে আছিল। ভাৰতবৰ্ষত গঢ়ি উঠা জাতীয়তাবাদ জাতীয় আন্দোলনৰ ভেটিস্বৰূপ, আৰু ৰাজনৈতিক আৰু অৰ্থনৈতিক কৰ্মসূচীক কেন্দ্ৰ কৰি গঢ়ি উঠা জাতীয়তাবাদক অৱলম্বন হিচাপে লৈ পৰৱৰ্তীকালৰ জনসমাজে ঐক্যবদ্ধভাৱে জাতীয় সংগ্ৰামত অৱতীৰ্ণ হোৱাৰ প্ৰেৰণা লাভ কৰিছিলে। ইয়াত তোমালোকৰ কিতাপত এখন ফটো দিয়া আছে। 1916 খ্ৰীষ্টাব্দৰ আৰ্য সমাজৰ এখন সভাৰ ফটো ইয়াত দিয়া আছে। তোমালোকে নিশ্চয় দেখিছা, কিতাপত আছে, পৃষ্ঠা নম্বৰ 42, চাই ল'ব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আহি পাঠটোৰ একদম শেষ ভাগত উপনীত হৈছোঁ। গতিকে আজিলৈ মই তোমালোকক 3টা খণ্ডত পাঠটি পঢ়ালোঁ। প্ৰথম খণ্ড, দ্বিতীয় খণ্ড আৰু এতিয়া তৃতীয় খণ্ডত পাঠটো সামৰণি পৰিছে। গতিকে আশা কৰিছোঁ তোমালোকে পাঠটোৰ পৰা অলপ হ'লেও শিকিব পাৰিছা। নেক্সট ক্লাছত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই। ধন্যবাদ।